মই এটা কথা ভাবো হা, এনেকুৱা ছোৱালীবোৰ ৰাস্তা পদূলিয়ে কেনেকে খোজকাঢ়ি ঘূৰি ফুৰিব পাৰে বাৰু? হা, লাজ চৰম বোলা একো বস্তু নাই নেকি বাৰু এইবোৰ ছোৱালী গাত? আমি যদি কিবা এটা অকমান যদি কিবা বেয়া ভিডিঅ' এটা বনাই দিওঁ, আমাক ইমানেই জাৰে, আৰু সেইটো ভিডিঅ' নেক্সট টাইম বনাবলৈ মোৰ মন নাযায় আৰু। কিন্তু এই ছোৱালী হৈ পেলাই এনেকুৱা এইটো অভদ্ৰামী বুলিয়ে ক'ম মই। ভাল ভিডিঅ' বনোৱা অভদ্ৰামী বুলিয়ে ক'ম মই। বিহু গানটো লগাইছে এইটো এক্সট্ৰাই, কিন্তু যিবোৰ এইবোৰ অভদ্ৰামী, তেতিয়াতো ঘৰৰ মানুহে এইবোৰ নিশিকাই নি? তাই এইবোৰ কৰোঁ বুলি কৈছে ন, মই ভালদৰে জানো তাই যে এইবোৰ কৰোঁ বুলি কৰিছে, জাষ্ট ভাইৰেল হ'বৰ কাৰণে, জাষ্ট ভিউজ পাবৰ কাৰণে, লাইক পাবৰ কাৰণে। ইমানো তললৈ গিৰি নাযাবা ছোৱালীসকল, বিশেষকৈ কৈছোঁ। তোমালোকৰ কাৰণে ভাল ভাল কিছুমান ছোৱালী এনেই বদনামী হয় ছোৱালী নামত, তোমালোকহে বৰবাদ কৰা ছোৱালী নামটো। অ'কে, ইমান আৰু যদি বিহু নাচিব নাজানা, নাচিবলৈ নাহিবা। তেনেকুৱা ট্ৰাইও নকৰিবাহি আমাৰ অসমীয়া বিহুটিক লৈ পেলাই, বুজি পাইছা? তুমি অসমৰ হয় নে নহয় নাজানো, যদি নহয়ো তেনেকৈ বিহু নাচিবলৈ নাহিবা।